বহু জল্পনা কল্পনা লৈ আজি আহি ওলালহি মোৰ প্ৰিয় বান্ধৱী প্ৰিয়ংকা। থিৰাং কৰিলোঁ ওচৰৰ বান্ধৱী মইনাহঁতৰ ঘৰত আজি জেতুকা লোৱাৰ কথা। আমাক আচৰিত কৰি মইনাই আমাৰ মৰমৰ অনুভৱকো সন্মত কৰি ৰাখিছিল। বৌয়ে চালনী এখন লৈ অহাৰ লগে লগে সিহঁতৰ আগ চোতালৰ জেতুকাজোপাৰ পাত ছিঙাত লাগি গ'লোঁ। ভুদা কটাৰী এখনেৰে কলপাত এখন কাটিবলৈ গৈ মোৰ কি কষ্ট! উফ! সকলোখিনি যোগাৰ একেলগে গোটাই আটাইকেইজনী কুঁৱা পাৰ পালোগৈ। তিনিজনীয়ে পাত ছিঙি ল'লোঁ আৰু মাইনাৰ কাম পৰিল কাষৰ কুঁৱাৰ পৰা পানী যোগান। জেতুকা, শিল, পতা সকলোখিনি ভালদৰে ধুই আৰু পানী টুকি বৌ আৰু আমিবোৰ জেতুকা পিছাত লাগিলোঁ। নানান কথা হাঁহি ধেমালি কৰি কামবোৰ শেষ কৰিলোঁ। এতিয়া জেতুকা লোৱা পৰ্ব। নিজৰ জেতুকা লৈ ইজনীয়ে সিজনীকো জেতুকা লোৱাত সহায় কৰি দিলোঁ। কিমান যে ভাল লাগিল। বিহু বুলিয়েই হওক এনেদৰে একেলগে লোৱা জেতুকাৰ ৰংবোৰে যে কিমান ৰঙীন স্মৃতি আমাক দি যায়। আপোনাৰো হয়নে বাৰু তেনেকুৱা? আমাৰ বিহু আমাৰ গৰ্ব।